ব্যস্ততাৰ মাজত আজিকালি দুয়োটাই একেলগে ওলাই যাওঁ বুলি ক'বলৈ সময় নোহোৱা হ'ল। বন্ধও পাইছোঁ, সময়ো মিলিছে বাবে দুয়োটা আমি ঘৰৰ বজাৰকে কৰিবলৈ যাওঁ বুলি ওলাই আহিলোঁ। ঘৰৰ বজাৰ মানে হৈছে কিটচেনৰ বজাৰ। আজিকালি কাপোৰ কানি কিনাতকৈ কিটচেনৰ বস্তুবোৰ কিনিহে বেছি ভাল লাগে। দুয়োটাই আহি পালোহি বিশাল। মই ভাবোঁ কিটচেনৰ বস্তুৰ কাৰণে বিশাল বেষ্ট, সকলোবোৰ পাই যায়। বস্তুবোৰ লৈ ল'লোঁ আৰু অলপ কাপোৰো চালোঁ, কিন্তু একো নল'লোঁ। কালেকশ্যনবিলাকো চাই ভাল লাগে দিয়কচোন, কিনো নতুন নতুন কালেকশ্যন আহিছে, যিহেতু বিহু আহি আছে। ওলাই আহি আমি কুঁহিয়াৰ ৰস খাই ল'লোঁ, ভোকো লাগিছিল, ভাত খোৱাৰ সময়ো হোৱা নাছিল। কুঁহিয়াৰ ৰস খাই মেলি এইবাৰ গ'লোঁ চিটি কাৰ্ট। প্ৰথমবাৰ বাবে গৈছোঁ, বহুত ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰিব। খালি অকণমান শকত মানুহৰ কাৰণে অসুবিধা হ'ব পাৰে, কাৰণ ডাঙৰ চাইজ পাবলৈ অকণমান অসুবিধা। তাৰ পৰা ওলাই আহি ভাতকেইটা খাই ল'লোঁ। খাই মেলি আকৌ ঘৰৰ বজাৰ শেষেই হোৱা নাই নহয়, পাকঘৰৰ বস্তুও লোৱা হ'ল, কিন্তু এইবাৰ ডাইনিং টেবুলখনো ধুনীয়া কৰিব লাগিব, নতুন নতুন আলহী অহাৰ কথা আছে। ডাইনিং মেটটো লৈ মেলি এইবাৰ ৰৈ আছোঁ মানুহজনৰ কাৰণে। ইমান অকৰা অনুভৱ হয় এনেকৈ ৰৈ থাকিব পালে। আহি মেলি ঘৰ পালোহি, গোটেই তিনিচুকীয়াখনত যিমানবোৰ ধূলি আছিলে সকলোবোৰ লৈ মেলি ঘৰ সোমালোহি। তো আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ' লগ পাম, বাই।